আপুনি হয়তো ভাবিছে এতিয়া মই শাওনৰ পথাৰত ৰোৱনীত ব্যস্ত এখন পথাৰ দেখাবলৈ ওলাইছো, কিন্তু বিশেষকৈ সেয়া নহয়। মই আজি উপস্থিত আছো জয়ীঘোপা গড়েমাৰী গাঁৱত এটা মূল পথটো মই সতীৰ্থক দেখাবলৈ জনাইছো। আচলতে এনেদৰে এটা পথ য'ত আচলতে তেওঁলোকে ৰোৱনী ৰুই আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে, কাৰণ এটা মেইন পথ গড়েমাৰী মূল পথে আচলতে জলাশয় হৈছে এই গাঁওবাসীক। আৰু ইয়াতে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ মই পোনে জানিবলৈ যত্ন কৰিম, যিহেতু আচলতে দীৰ্ঘদিনীয়া এক সমস্যা আপোনালোকৰ এই মূল পথটো, কি ক'ব? এই সমস্যাটো আজিৰ নহয়, বহুদিনৰ আগৰ সমস্যা। আমি কেইবাবাৰো দাবী উত্থাপন কৰিছিলো। বিশেষকৈ যোৱা বিধানসভাত কেইজনমান বিধায়ক আছিলে, তেওঁলোকক আমি অনুৰোধ কৰিছিলো যে আমাৰ যি মূল সমস্যা সেই সমস্যাটো সমাধান কৰিব লাগে। তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিল। এই বুলিও আমাৰ নৱনিৰ্বাচিত যিজন বিধায়ক, তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল। ভোটৰ সময়ত তেওঁক আমি প্ৰশ্ন কৰিছিলো যে আমাৰ এইটো হ'ল এটা ডাঙৰ মূল সমস্যা, যি সমস্যা আমাৰ আপোনালোকে ইতিমধ্যে দেখিব পাইছে। গাঁৱৰ মেইন ৰাস্তা, যি ৰাস্তা দি কণ ল'ৰা ছোৱালী স্কুলত যায়, আমাৰ চলন্ত হায়াৰ ছেকেণ্ডাৰীত যায়, এটা বেমাৰী এটা ৰোগী লৈ যাওঁ, ইমান সমস্যা। ইমান ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁলোকে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। গতিকে বিশেষকৈ মই বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ক মই বাৰ যোৱা বছৰ আপোনালোকৰ দ্বাৰাতে আমি এটা নিউজ কৰিছিলো। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি যাম আৰু ভিজিট কৰিম, আপোনালোকৰ যি ব্যৱস্থা কৰিম। কিন্তু আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা নকৰিলে। গতিকে মই জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে আপুনি পাৰিলে কালিৰ ভিতৰতে আমাৰ গাঁৱৰ যি মূল সমস্যা বা যি ৰাস্তাৰ যিটো সমস্যা, সেই সমস্যাটো আহি আপোনাৰ নিজে চকুৰে চাই যাওক যে আমি এনে কৈছো না মিছা কৈছো না সঁচা কৈছো, আপুনি সেইটো বস্তু চাই যাওক। কিন্তু তেওঁ এতিয়ালৈকে আহি পোৱা নাই। গতিকে মই অনুৰোধ কৰিম, যিহেতু এইবেলি আমাৰ বাজেটো চলি আছে, গতিকে মই অনুৰোধ কৰিম নৱনিৰ্বাচিত আমাৰ বিধায়কজনক যে পাৰিলে আপুনি সদনত এই মূল সমস্যাটো সমাধান কৰা নাই, আপুনি মাতক। এইবুলি আমি আপোনাক বহুত আশাৰে ভোট দিছিলো যাতে আমাৰ এই সমস্যাটো সমাধান কৰে। গতিকে আপোনাক বিশেষকৈ অনুৰোধ কৰিম যে আপুনি অতি সোনকালে পাৰিলে আমাৰ গড়াইমাৰী যিটো ৰাস্তাৰ মূল সমস্যা, এই সমস্যাটো সমাধান কৰিব বুলি আশা ৰাখিলো। আৰু দ্বিতীয় কথা, বিগত দিনত যি কৰিছে আমি সেইবোৰ আমি নাচাওঁ। গতিকে নতুনকৈ আমি অনুৰোধ কৰিছো যাতে আমাৰ এই সমস্যাটো সমাধান কৰে, আৰু জিলা উপায়ুক্ত মহোদয় অতি সোনকালে আহি যাতে আমাৰ এই গাঁৱৰ সমস্যাটো সমাধান কৰে। আচলতে মই সতীৰ্থক আকৌ পুনৰ দেখাবলৈ অনুৰোধ জনাইছো। আচলতে এয়া এটা মূল পথ, জয়ীঘোপা গড়েমাৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা এটা মূল পথ, আৰু এই পথৰ অৱস্থা আচলতে একেবাৰে তথৈবচ। কাৰণ তেওঁলোকে আজি যত্ন ভুগিবলৈ কৈছে বহুত দীৰ্ঘদিনৰ পৰা। আন কিছু ব্যক্তি আছে, তেওঁৰ পৰা মই জানিবলৈ যত্ন কৰিম। আচলতে আপোনাক আগবাঢ়িবলৈ অনুৰোধ জনাইছো যে আচলতে নিৰ্বাচন আহে, নিৰ্বাচনৰ সময়ত আচলতে দেখিবলৈ পোৱা যায় নেতা মন্ত্ৰীসকলে আহি ভোটৰ ভিক্ষা কৰে, তাৰপিছত কিন্তু পিছত আকৌ আপোনালোকক ইয়াতে উপস্থিত হোৱা দেখা নাযায়, কি ক'ব? হয়, চাওক, এইখন গাঁও আজিৰ গাঁও নহয়, এইখন ভাৰত স্বাধীন হোৱাৰ আগৰ গাঁও। এইখন গাঁৱৰ দুৰৱস্থা খুবেই বেয়া। গতিকে আমি যি চৰকাৰে নাহক কিয়, আমি সকলো চৰকাৰক আমি অনুৰোধ কৰিছিলো যে আপোনালোকে আমাৰ এই গড়াইমাৰী গাঁওখনৰ অৱস্থা আপোনালোকে চাই যাওক। আমাৰ গড়াইমাৰী গাঁওখনৰ অৱস্থা খুবেই বেয়া। ল'ৰা ছোৱালী আমাৰ স্কুলত যাব নোৱাৰে। কোন ল'ৰা ছোৱালী ইয়াত হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰী আছে, সকলো ছাত্ৰ ছাত্ৰী আছে, LP স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেখেত লগতে এই ৰাস্তা দি যাব নোৱাৰে। অলপ পানী পৰিলে একাঠু ভেৰ হৈ যায়। আপোনালোকক সকলোকে মই অনুৰোধ কৰিছো, আমাৰ বিধায়ক মহোদয় নুৰুল ইছলাম ডাঙৰীয়া, আপুনি যিহেতু নৱনিৰ্বাচিত বিধায়ক, আপুনি যে কালিৰ ভিতৰত আপনি আহি আমাৰ এই গাঁওখন চাই যাওক, আৰু আমাৰ ৰাস্তাৰ দুৰৱস্থা চাই আপনি যিকোনো প্ৰকাৰে আমাৰ গাঁৱৰ ৰাস্তাখিনি আপোনাৰ কৰি দিব লাগিব। আচ্ছা, এনেদৰে আচলতে দীৰ্ঘদিনৰ পৰা তেওঁলোকে ছাত্ৰ ছাত্ৰী বা স্কুলীয়া ল'ৰা ছোৱালী আৰু যিসকল ৰোগী আছে, তেওঁলোকে এনেদৰে অহা যোৱা কৰি থকা পৰিলক্ষিত হৈছে। আৰু হয়।